Hello guys, welcome to my first vlog. ভাবিলো পথৰ পৰা একপাক আহো আহি ঘৰত ভাবি গৈছিলো নদীটো পাৰ হব পাৰিম নে নোৱাৰিম। আহি দেখা পালো নদীত পানীয়ে নাই। মানুহে বোলা মাছ ধৰি পানী সিঁচি শেষ কৰিলা। আহি নদী পাৰ হলো, পাৰ কাৰণে আহিলো, পাৰত উঠিলো। এখানে তাৰপিছত চালো সোণালী ভাবছিলো আজি দিনটো ধান কাটিম। পুৱা ঘুমাই উঠি চালো যে ৰ'দে একেবাৰে মুখ মেলি আছে। তাৰ পাছত ভাবিলো এই ধান কাটবা নোৱাৰা এই ৰ'দত। সেইটো কাৰণে মায়ে ক'লা তই চাহ খানিকে কৰো দিনটো দি আজি। সেইটো কাৰণে ভাবিলো চাহ খানিকে কৰো দিনটো দি। পথাৰত হাজিৰা মানুহ লাগি আছে ধান কাটা। সেইটো কাৰণে দিনটো চাহ কৰাওঁতে ঠেঙৰ কাপোৰ বল নহা হৈছে গাইছ। সোণালী গাইছ ধান পকা ধানৰ মাজে মাজে সৰু সৰু আলি হয়, সৰু সৰু আলি সেইবুলি আহিলো ধানৰ মাজেদি। সোণালী আহি দেখা পালো নদী নদীটো ইফালে দিয়ে পাৰ হৈ গৈছে। জাপ মাৰিম নামাৰিম ভাবি আহিলো ধানৰ মাজেদি। এইফালে আকৌ ধানৰ মাজেদি কোনোবা পিঠু উঠা ৰাস্তা বনাইছে ধান বিলাক নষ্ট কৰি। মই ভাবিলো মই যাওঁ ইফালে সেইবুলি ধানৰ মাজেদি আহিলো মই। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম, বাই।